অসম স্কুল টেক ইনফলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আজি এই ভিডিঅ'টোৰ জৰিয়তে ক্লাছ 9 অৰ্থাৎ নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ ৰেজিষ্ট্ৰেচনৰ কাৰণে বা তেওঁলোকৰ নাম সেৱা বৰ্ডত পঞ্জীয়ন কৰিবৰ কাৰণে কি বিষয়বস্তু তেওঁলোকে জানিব লাগিব বা কি কৰিব নালাগিব সেই কথাটোৰ বাবে মই আজি এটা ভিডিঅ' প্ৰস্তুত কৰি দিছো। এই ভিডিঅ'টো ভালকৈ চালে আপুনি সকলো কথাখিনি আপোনাৰ ক্লিয়াৰ হৈ যাব। সো প্ৰথমতে আপুনি মন কৰিব যে আপোনালোকৰ যেটো সেৱাৰ যেটো ৰেজিষ্ট্ৰেচন পোৰ্টেল হে পোৰ্টেলটো 12 এপ্ৰিলৰ পৰা খোল খাব 30 মে লৈকে সেই কথাটো আপোনালোকে মন কৰি ল'ব। আৰু বিদ্যালয় প্ৰত্যেকখন বিদ্যালয়ৰ ইউডাইস কোড নাম্বাৰ থাকিব লাগিব আৰু যি সকল বিদ্যালয়ৰ বৰ্তমানলৈকে ইউডাইস কোড নাম্বাৰ নাই তেওঁলোকে ৰেজিষ্ট্ৰেচন পোৰ্টেলত যেতিয়া যাব তেতিয়া হেতু এপ্লাই ফৰ বুলি তাত লিখিব লাগিব আৰু অতি সোনকালে তেওঁলোকৰ ইউডাইস কোডটোৰ বাবে ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াত তেওঁলোকৰ নামটো অন্তৰ্ভুক্ত কৰাব লাগিব। তাৰ পিছত আৰু এটা কথা মন কৰিবলগীয়া হৈছে যে বৰ্তমান প্ৰত্যেক বিদ্যালয়ৰে তেওঁলোকৰ ষ্টুডেন্টৰ 17টা ডিজিট থকা এটা আইডি থাকে যাক আমি শিক্ষা সেতু এপত বা শিক্ষা সেতু পোৰ্টেলত গলে সেই কথাখিনি গম পাওঁ যে সেই ষ্টুডেন্টৰ আইডিটো কি হয়। গতিকে সেই আইডিটো এবাৰ ৰেজিষ্ট্ৰেচন কৰাৰ ক্ষেত্ৰত আপোনালোকে দিব লাগিব আৰু যদি কোনোবা প্ৰাইভেট স্কুলৰ যদি 17 যেটো ডিজিট ষ্টুডেন্ট আইডি নাম্বাৰ নাই তেওঁলোকে এনে অৰ্থাৎ নট এভেইলেবল বুলি সেই অপচনটো ক্লিক কৰিব লাগিব। তাৰ পিছত ইয়াতে কিছুমান আপোনালোকৰ এটা ডাটা ক্যাপচাৰ শীট দিয়া থাকিব যত আপোনালোকৰ ইনফৰমেশনখিনি ধুনিয়াকৈ লিখা থাকে। তলৰ পিছত মই দেখুৱাই আছো তাত কি কৰিবলগীয়া থাকে। পাসপোৰ্ট সাইজ ফটো লাগিব, আকৌ আপোনালোকৰ ফুল সিগনেচাৰ অফ ষ্টুডেন্ট লাগিব, আপোনালোকৰ বাৰ্থ সাৰ্টিফিকেট লাগিব, যদি বাৰ্থ সাৰ্টিফিকেট নাথাকে আপোনালোকে আধাৰ কাৰ্ড দিব লাগিব। আধাৰ কাৰ্ডৰ বিষয়ে উল্লেখ কৰা হৈছে আৰু আপোনালোকৰ যেটো ৰেজিষ্ট্ৰেচন ফিজ হেতু ৰেজিষ্ট্ৰেচন ফিজ ইয়াত উল্লেখ কৰিছে 250 টকা আৰু যদি পিডব্লিউডি ষ্টুডেন্ট হয় তেতিয়া হলে 100 টকা ফিজটো লোৱা হ'ব বুলি ইয়াত কোৱা হৈছে। তাৰ পিছত ইয়াত প্ৰত্যেকখন বিদ্যালয়ে তেওঁলোকে লগইন হ'ব। লগইন হোৱাৰ লগে লগে স্কুলৰ যেটো ডিটেইলছ আছে সেই ডিটেইলছখিনি আপডেট কৰিব লাগিব। এটো আপডেট কৰাৰ পাছত তেওঁলোকৰ যেটো ইউডাইস কোড আছে সেই ইউডাইস কোডটো কাৰেক্টলি আপডেট কৰিব লাগিব। তাৰ পিছতে তেওঁলোকে এড ষ্টুডেন্ট কৰিব পাৰে যদি নতুনকৈ ষ্টুডেন্ট এড কৰিবলগীয়া হয় সেই পোৰ্টেলতে। মই পৰৱৰ্তী পৰ্যায়ত যদি সুবিধা হয় মই আপোনালোকক দেখুৱাই দিম কেনেকৈ ষ্টুডেন্টক ৰেজিষ্ট্ৰেচন কৰিবলগীয়া হয় সেৱা পোৰ্টেলত গৈ। তাৰ পাছত আপোনালোকে পেমেন্ট কৰিব পাৰে। পেমেন্টটো কৰিব লাগিব ডেবিট বা ক্ৰেডিট কাৰ্ডৰ জৰিয়তে বা নেট বেংকিংও কৰিব পাৰে বা আপোনালোকে চালানৰ জৰিয়তেও পেমেন্ট কৰিব পাৰে। এটো স্কুলৰ প্ৰধানে কৰিব বা যি সকলে অনলাইন প্ৰক্ৰিয়াটো কৰিব তেওঁলোকে এইখিনি কাম কৰিব। তো আপোনালোকৰ এইখিনি কথা অলপ মন কৰিবলগীয়া থাকে আৰু ইয়াত ইম্পৰ্টেন্ট কিছুমান ডেট আছে সেই ডেটবোৰ আপোনালোকে এবাৰ চাই লওক। অনলাইন ৰেজিষ্ট্ৰেচন ডেটটো 12 তাৰিখৰ পৰা 12 এপ্ৰিলৰ পৰা 30 মে লৈকে চলি থাকিব। ইতিমধ্যে মই ক'লো পেমেন্ট ডেটটো আপোনালোকৰ হৈছে 10 জুনলৈকে আপোনালোকে থাকিব আৰু লাষ্ট ডেট অফ জেনাৰেটিং দা ফাইনেল লিষ্ট। ফাইনেল লিষ্ট মানে কি যাক আমি ফৰ্ম 15 বুলি যে কওঁ তাৰমানে আপোনালোকে এবাৰ চেকলিষ্ট উলিয়াব লাগিব। চেকলিষ্ট উলোৱাৰ পিছত সেই চেকলিষ্টটো উলোৱাৰ পিছত ছাত্ৰ-ছাত্ৰীৰ পেৰেন্টছক তেওঁলোকৰ যে ডিটেইলছবোৰ ঠিক আছে নে নাই হেতু চেক কৰি সাইনৰ সিগনেচাৰ লোৱা হয়। ছাত্ৰ-ছাত্ৰীৰো লোৱা হয় আৰু পেৰেন্টছৰো লোৱা হয়। গতিকে সেই চেকলিষ্টটোত যদি কৰবাত যদি ভুল থাকি গৈছে তেওঁলোকে কাৰেকচন কৰিব আৰু কাৰেকচন কৰাৰ পিছত যেটো ফাইনেল লিষ্ট উলিয়াবলগীয়া থাকে হেতু হৈছে 12 জুন তাৰিখটো লাষ্ট হৈছে। গতিকে ফাইনেল লিষ্টৰ ডেটটো ইয়াত দিয়া আছে। তাৰ পিছত এই যেটো ফাইনেল লিষ্ট ওলাব এই ফাইনেল লিষ্টটো সাবমিশন কৰাৰ ডেটটো হৈছে এটো হৈছে ফিডাৰ স্কুল টু দা সেন্টাৰ ইনচাৰ্জৰ কাৰণে এটো হৈছে 15 জুন তাৰিখ আৰু লাষ্ট ডেট অফ সাবমিশন অফ দা ফাইনেল লিষ্ট বাই দি সেন্টাৰ ইনচাৰ্জ এট দা অফিস অফ দা ইন্সপেক্টৰ অফ স্কুল এটো হৈছে 20 জুন তাৰিখ। গতিকে এইখিনি কথা আপোনালোকে মন কৰিব। তাৰ পাছত যেতিয়া ছাত্ৰ-ছাত্ৰী সকলে ফৰ্ম ফিলআপ কৰিব ফিলআপ কৰাৰ সময়ত তেওঁলোকৰ এখন ফৰ্ম দি দিয়া হ'ব। সেই ফৰ্মটোত তেওঁলোকে কি বস্তু ধুনিয়াকৈ লিখিব লাগিব সেই কথাটো অত্যন্ত গুৰুত্বপূৰ্ণ। নহলে তেওঁলোকৰ এডমিট কাৰ্ডত নামটো ভুল আহিব আৰু তাৰ পিছতে গোটেই জীৱনটো তেওঁলোকৰ নামটো হয়তো ভুল হৈ যাব পাৰে যদিহে কাৰেকচন নকৰে। গতিকে ইয়াত প্ৰথমতে আপোনালোকে নিশ্চিত হ'ব আপোনালোকৰ ষ্টুডেন্টৰ নামটো কাৰেক্ট আছে নে, ফাদাৰ নেম কাৰেক্ট আছে নে, মাদাৰ নেম কাৰেক্ট আছে নে এইখিনি ফাৰ্স্ট অফ অল আপুনি চেক কৰি ল'ব।
তাৰ পাছত the age of the student should be minimum 13 years 13 বছৰ হ'ব লাগিব 1 জানুৱাৰী 2024 চনৰ ভিতৰত এটো কথাও নিশ্চিত হৈ ল'ব আপোনালোকৰ ডেট অফ বাৰ্থ যদি সাৰ্টিফিকেট আছে হেতু আপোনালোকে ইয়াত প্ৰডিউস কৰিব পাৰে দিব পাৰে যদি এটো নাথাকে তেতিয়া হলে আপোনালোকে কৰিব লাগিব কি student has to submit photocopy of the birth certificate or ME school certificate where the date of birth of the student is mentioned তাৰমানে আপোনালোকে ME স্কুলৰ পৰা যেটো সাৰ্টিফিকেট পায় তাতে আপোনালোকৰ ডেট অফ বাৰ্থটো স্পষ্টকৈ তাতে লিখা থাকে যদি হেতু দিব পাৰে আপোনালোকৰ হৈ যাব যদি হে আপোনালোকৰ বাৰ্থ সাৰ্টিফিকেট নাই এইখিনি কৰি আপোনালোকে যদি এইখিনি যদি ভালকে কৰিব পাৰে তেতিয়া হলকে আপোনালোকৰ ৰেজিষ্ট্ৰেচনৰ ক্ষেত্ৰত আপোনালোকৰ সমস্যাৰ সৃষ্টি নহয় গতিকে এই সৰু ইনফৰমেশন দিবৰ কাৰণে যে ভিডিওটো প্ৰস্তুত কৰিছিলো যদি ভিডিওটো ভাল পাইছে লাইক শেয়াৰ কমেন্ট কৰি দিব ভিডিওটো সম্পূৰ্ণ হিচাপে অশেষ ধন্যবাদ থ্যাংক ইউ ফৰ ওয়াচিং